DK Singh ji, সম্মানীয় জিতেন্দ্র সিং জি, ভূপেন বাজার জি, গৌরব গগৈ জি, অনুজ্যোতি গগৈ, পৃথিবীদাস সাথে ডাঙরিয়া, বন্ধুনীতি জি, নির্মল রতন কাপ দলনীতি কাঠা ডাঙরিয়া, অনুজ্যোতি গগৈ ডাঙরিয়া সকলকে আমি দিছো। আৰু প্ৰথমে মই সম্মানীয় সাংসদ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক তেখেতৰ বক্তব্য উপস্থাপন ধন্যবাদ। আপোনালোকক অৱগত কৰা হ'ল যে আজি কংগ্ৰেছ দল, ৰাইজৰ দল, অসম জাতীয় পৰিষদ দল, APHLC দল, CPIM দল, CPIM দলৰ নেতাসকল, প্ৰতিনিধিসকলৰ লগত আমাৰ AICC Senior Observer DK Shivkumar ji, Bhupesh Baghel ji, Bandhu Tirki ji, Jitendra Singh ডাঙৰীয়া এটা গুৰুত্বপূৰ্ণ বৈঠকত তেওঁলোকে ভাগ ল'ব আৰু আমাৰ বৈঠক সম্পূৰ্ণ হৈ যোৱাৰ পিছত আমি সকলোৱে সাংবাদিকসকলৰ লগত আমাৰ ক'বলগীয়া কথাখিনি প্ৰকাশ কৰিবলৈ সন্মানমেল আয়োজন কৰিছোঁ আৰু আমাৰ সকলোৰ লগত যি আলোচনা হ'ল, ব্যাপক চৰ্চা, ব্যাপক আলোচনা, সকলোৱে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আমাৰ প্ৰতিনিধিসকলে কৈছে যে অসমৰ জনসাধাৰণে, অসমৰ আমাৰ বিভিন্ন স্তৰত কাম কৰা মানুহবোৰে, চৰকাৰৰ লগত থকা মানুহবোৰ, যিখিনি আমাৰ ব্যৱসায়ীসকল আছে, শ্ৰমিকসকল আছে, খেতিয়কসকল আছে, মহিলাসকল আছে, যুৱকসকল আছে, বিভিন্ন জনগোষ্ঠী, জনজাতি, উজনি অসম, নামনি অসম, বাৰাক হিলছ, চাৰিওফালে অসমৰ জনসাধাৰণে এইবাৰ এখন নতুন চৰকাৰ গঢ় দিবলৈ নিজৰ ভোট যোৱা আমাৰ 9 তাৰিখত তেওঁলোকে প্ৰকাশ কৰিছে আৰু যাৰ যি ফলাফল আমি অহা 4 তাৰিখত আমি গম পাম। আৰু কেনেদৰে ভোটিং দিনৰ পৰা আজিলৈকে বিজেপি চৰকাৰে কেনেদৰে এটা বিসংগতি সৃষ্টি কৰিছে তাৰ ওপৰতো কিছুমান প্ৰাৰ্থীসকলে আমাক বিশেষভাৱে জনালে আৰু লগে লগে আমাক ৰিপৰ্ট দিলে যে তেওঁলোকৰ তৎপৰতাৰ যোগেদি প্ৰশাসনৰ ওপৰত হেঁচা দিয়াৰ পিছত যি তেওঁলোকে লোকফল গাফিলতি দেখা পাইছিল, লগে লগে প্ৰশাসনে শুদ্ধ কৰিবলৈ বাধ্য হ'ল। একেৰাহে আৰু আমি সকলোৱে সামূহিকভাৱে আমি একগোট হৈ নিৰপেক্ষভাৱে ভোটৰ গণনা হওক, তাৰ বাবে আমি প্ৰস্তুত হৈ থাকিব লাগিব। এই সম্পৰ্কত আমি এটা চৰ্চাত ভাগ ল'লোঁ। এই চৰ্চাত আমাৰ গোটেইবোৰ দলৰ প্ৰতিনিধিসকল আছিল। অখিল গগৈ ডাঙৰীয়া, লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, সুপ্ৰকাশ হাজৰিকা ডাঙৰীয়া, জয়নীতি কাঠা ডাঙৰীয়া, আমাৰ বিবেক দাস ডাঙৰীয়া, সকলোৱে আমাৰ মাজত উপস্থিত আছিল। আৰু এটা ইয়াৰ পৰা এটা বাৰ্তা যাওক যে যোৱা কিছুদিন আগত এক্সিট পোল যোগেদি বিজেপিয়ে যি বিভ্ৰান্তি সৃষ্টি কৰিবলৈ বিচাৰিছিল, এই বিভ্ৰান্তি জালত না বিৰোধী দলৰ মানুহবোৰে ভৰি দিছে, এই বিভ্ৰান্তি জালত না অসমৰ ৰাইজে তাত ভৰি দিছে। DK Shivkumar ji, who took a very early 6 a.m. flight from Bangalore, and I also
congratulate him, our best wishes for the latest addition to his family. Positive approach. Whatever the media has reported on the and we are confident in our own internal survey. We had a discussion with all our leaders. All our candidates are confident. They have lost confidence that they will win this election. In the internal currents are also flowing on. Some of them have tried to approach our leaders also, our candidates also, our associates also. But we all have stood here, knowing, sharing lot of information between ourselves. Then we decided to join here. So we all came here to meet all of us. We have exchanged notes. We have given them direction how to handle the election counting day. We know that the official machinery will be misused. You know that they will try to misuse the official machinery. We have guided them what has to be done. They have come out with their own experiences. So a separate cell, our war room in Delhi, a legal room in Delhi, a legal room in Assam, Guwahati also will be there. My General Secretary will be here. We will also be a part of this counting here. So all of us will be alert here and we will see that we protect our candidates. We know that they try to do a lot of mischief because already they are trying to approach us. They have the fear of losing this election. So they are trying to approach our people. If they are confident, they wouldn't have tried to contact any of us. But we don't want to disclose any of the names here. But anyway, as far as the Congress party and its alliance, we are confident that the people of Assam will go for a change and will have a new government in Assam. Apart from us, though the central government is also trying to help in various ways, here we know that how all it has happened, but still people of Assam have decided to have a change and we are waiting for the fourth result. We all will be alert on the situation and will handle any type of situation which may come ahead. So I thank the people of Assam for having a smooth and safe election. Rest our General Secretary will take on the mic. Thank you, Shiv-Kumar Sahab. We've got our former Chief Minister, Ramesh Bangia Sahab, with us. He's a senior observer, Chief with us, BCC President Gaurav Gogoi ji हमारे साथ विराजमान हैं, फिर गोगोई साहब हमारे साथ विराजमान हैं, नूरीन जी विराजमान हैं हमारे साथ जॉन जी विराजमान हैं, AICC सेक्रेटरी CM और सभी हमारे साथ हैं। कांग्रेस पार्टी ने बहुत मजबूती के साथ चुनाव लड़ा और विकट परिस्थिति में चुनाव लड़ा। यहाँ भारतीय जनता पार्टी 10-10, 20, 40 और 50-50 करोड़ रुपए खर्च कर रही है, वोट खरीदने का काम कर रहा है, शराब बेच रही है, डरा रहे हैं, धमका रहे हैं, हर वोटर को धमकी मिल रही थी, हर महिला को धमकी मिल रही थी। जो क्षेत्र के अंदर कोई अधिकारी है, कोई टीचर है, कोई पटवारी है, कोई नर्स है, उसके ऊपर उसको धमकी मिल रही थी। इस तरह का चुनाव इन्होंने लड़ा। कांग्रेस पार्टी खड़ी रही। हमारे प्रदेश कांग्रेस कमेटी के अध्यक्ष गौरव गोगोई जी ने इस चुनाव कैंपेन के अंदर उनके नेतृत्व में ये चुनाव हुआ। उनके साथ साथ हमारे अलायंस पार्टी, खासतौर से भाई अखिल जी, नूरीन जी और सभी हमारे जो साथी हैं,
उन सबों ने और साथ मिलकर चुनाव लड़ा। जिस सीटों के ऊपर आपका कैंडिडेट था उसमें कांग्रेस साथ में लगी रही। आसाम की जनता चाहती थी इस सरकार से, 5 साल का दुशासन से, 5 साल का जो बेईमानी की सरकार, करप्ट सरकार से छुटकारा पानी चाहती थी। जहां तक कि मैं सर्वे कॉन्फिडेंट थे कि हमारी तो 90 आ रही है, 95 सीट आ रही है, 95 आ रही है। तो प्रधानमंत्री जी 5-5, 10-10 बार यहां आते हैं, गृह मंत्री जी इतने यहां चक्कर लगाते रहते हैं, केंद्र के मंत्री आते हैं। जब आप इतने ज्यादा वोटों से पहले ही जीत रहे हैं तो इनको क्यों तकलीफ दे रहे हैं आप प्रधानमंत्री जी को और गृह मंत्री जी को? आप सोचिए कि जो ये चुनाव का नतीजा होगा ये अपने आप भारतीय जनता पार्टी ने सामने लेके आ गए। माननीय मुख्यमंत्री जी ने जिस तरह की भाषा इस्तेमाल करी, एक तरफ तो पवन खेरा जी के लिए करी, खड़गे जी के लिए करी, कांग्रेस पार्टी के नेतृत्व के लिए करी, गौरव गोगोई जी के लिए करी, हम सबों के लिए करी, लेकिन उसके साथ साथ आपके लिए भी करी। कुछ प्रेस के हमारे साथियों को नाम लेकर कि मैं इनको देख लूंगा, चुनाव खत्म हो जाने दो। तो ये एक फ्रस्ट्रेशन जिसे बोलते हैं, उस तरह की भाषा वही इस्तेमाल करता है जो चुनाव हार रहा हो। तो इसलिए एग्जिट पोल जो है वो बिल्कुल गलत एग्जिट पोल है। एग्जिट पोल को बहुत सारों को मैनेज भी कर रखा है, और आप जानते हैं कि जिस तरह से प्रेस और मीडिया, सारे नहीं लेकिन कुछ जो प्रेस और मीडिया के लोग हैं, उन लोगों को ये मैनिपुलेट करके, डरा के, धमका के ये कुछ भी चलवा लेते हैं। मुझे पूर्ण उम्मीद है कांग्रेस सरकार बनाएगी। खासतौर से मैं इस मौके पर धन्यवाद देना चाहूंगा हमारे जो सीनियर ऑब्जर्वर्स हैं, उनने पूरा समय आसाम के अंदर बिताया, और आगे भी जो सरकार बनेगी उसके लिए आप सब यहाँ रहेंगे, कॉन्फिडेंस देके रखेंगे। क्योंकि ये आप सोचिए कि जो एग्जिट पोल है उसका क्या इसका फर्क आ रहा है, वो क्या उपयोग करना चाहते हैं। सबसे पहले तो जो अफसर हैं, रिटर्निंग ऑफिसर है, जो काउंटिंग ऑफिसर्स हैं, उनको मैं निवेदन करूंगा अर्जुन गोगोई जी से, आप आगे 2 शब्द कहें। आप इधर आ जाइए। और गौरव गोगोई आमार मुख्यमंत्री हब। मैं दृढ़तारे आपनालोকক কৈছো 1993 চনৰ পৰা 1993 পৰা মই মানুহৰ লগত একেলগতে কাম কৰোঁ, আন্দোলন কৰোঁ, মানুহৰ মাজত থাকোঁ। 2003 চনৰ পৰা মই ফুল টাইম 24 ঘণ্টা কেৱল মানুহ আৰু মানুহৰ লগত থাকোঁ। কিন্তু কৈ থাকক চৰকাৰ আমি বনাম, বিৰোধী পক্ষই বনাম, অহা 4 তাৰিখৰ দিনৰ 1 বজাৰ ভিতৰত সেইটো অসমৰ মানুহে সকলোৱে দেখিবলৈ পাব। মই এইখিনি কথা কৈয়ে ইয়াৰ পৰৱৰ্তী আমাৰ লুৰিণ জ্যোতি গগৈ তেখেতৰ বক্তব্য লুৰিণ হৈ যাব না? মাইকটো ইহঁতৰ মাইক ধৰেটো। শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, 2026 আপোনালোকে পৰিসংখ্যা হয়তো ভালকে চোৱা নাই, আৰু অসমৰ মুখ্যমন্ত্ৰীৰ যিটো শাৰীৰিক যিটো পৰিভাষা, বডি লেংগুৱেজ যিটো, এইটো আপোনালোকে চালে নিশ্চয় গম পাব। আৰু পৰিসংখ্যাও এইটো কথা কৈছে, খুব ভাল সময় যেতিয়া বিজেপিৰ আছিলে 2016 চন, যেতিয়া 2000 ক্ৰিয়া কৰিছে, আমি বিৰোধী ঐক্যবদ্ধ, কিন্তু শাসকীয় পক্ষ বহুদা বিভক্ত, তেওঁলোকৰ চিপৰাঙৰ ৰাজনীতি চলিছে। গতিকে এইবাৰ যিবোৰ এক্সিট পোল দিছে এইবোৰ ফেব্ৰিকেটেড আৰু এইবোৰ স্পন্সৰ, এইটো কথা সকলোৱে জানে। আমি পুনৰ দৃঢ়তাৰে কৈছোঁ, এবাৰ আমি নতুন অসম গঢ়াৰ যি স্বপ্নৰে আমি যাত্ৰা আৰম্ভ কৰিছোঁ, তাৰ আৰম্ভণি, তাৰ আধাৰ অহা 4 তাৰিখে
নিৰ্বাচনৰ ফলাফল দিয়াৰ লগে লগে হ'ব আৰু অসমৰ ৰাইজে আশা কৰি থকা আকাংক্ষিত যিটো চিন্তা প্ৰথমে আশা কৰিছিল তেওঁলোকে এক ঐক্যবদ্ধ হ'বৰ কাৰণে আহ্বান জনাইছিল। ঐক্যবদ্ধ হোৱাৰ লগে লগে জনগণে জঁপিয়াই পৰিল আৰু সেইকাৰণে শেষ 7টা দিনত ইয়াৰ চুনামি আৰু আমি ধুমুহা দেখিবলৈ পাইছোঁ। গতিকে অহা 4 তাৰিখলৈকে অপেক্ষা কৰক, আমি আশা কৰা ধৰণে আমি ফলাফল সকলোৱে পাবলৈ সক্ষম হ'ম। ধন্যবাদ। বেলেগ কথা ক'বলৈ নাই, মাত্ৰ পাহাৰৰ ফালৰ পৰা আমি সকলোৱে এলায়েন্স একমত হৈ আছোঁ আৰু আমিহে চৰকাৰটো গঠন কৰিম, এই কথাটো সকলোৱে জনা হৈছে। আমাৰ হিলছত আপোনালোকৰ মনত থাকিব পাৰে 2007 ছেপ্টেম্বৰ 17 চব নিউজ পেপাৰত ওলাইছিল কাৰ্বি আংলং ইজ এ লষ্ট ডিষ্ট্ৰিক্ট বুলি, কাৰণ নজনাটো বোলে অতিৰিক্ত বুলি কৈছে। কাৰ্বি আংলং ইজ এ লষ্ট ডিষ্ট্ৰিক্ট বিকজ দ্য এৱেৰনেছ লেভেল ইজ এক্সট্ৰিমলি ল'। অসমীয়াত ক'লে অতিৰিক্ত নাজানে, আৰু সেই নজনাটো এটা এই ইলেকশ্যন বুলি কথা অৰ্থ নাজানে, ডেমক্ৰেচিটো পিছৰ কথা, সেইটো একেবাৰেই নাজানে। ইলেকশ্যন যেতিয়া ভোট দিব আমাক সহায় কৰে বুলি ভাবে, আপোনাক সহায় কৰিছোঁ বুলি কয়। আমি ক'লোঁ নহয়, আপোনালোকে নিজকেহে সহায় কৰিছে ভোট দিয়াৰ। এই কথাটো মানুহে এতিয়া আমি চেষ্টা কৰি এৱেৰনেছ কাম কৰি বুজিছে, বুজাবলৈ আৰু আছে কিন্তু এতিয়া বুজিছে। সেইকাৰণে এই ইলেকশ্যনত গম পাইছে যে এই বিজেপি চৰকাৰ কথাটো মিঠা কয় আৰু সদায় এইটো দিম এইটো দিম বুলিহে কয়, মাত্ৰ দিয়া কথাই কয় কিন্তু আধা কৰি দিয়ে। যিমান দিয়া হ'লেও আধা কৰি দিয়ে। ঘৰ বনালেও আধা কৰি বনাব, ইৰিগেশ্যন স্কিম কৰিলেও আধা কৰিব তেনেকে। সেইকাৰণে মানুহবিলাক সকলোৱে গম পাইছে এইটো নচলিব এনেকুৱা হয়। সেইকাৰণে এইবাৰ বিজেপি মানুহসকলে হয়, ওপৰেতো বিজেপি ৱৰ্কাৰ্ছ বুলি তাত কয়, কিন্তু তেওঁলোকে ভোটটো দিছে আমাক, বেলেগ অপজিশ্যনসকলকে দিলে। সেইকাৰণে আমি এক্সিট পলটো আমি বিশ্বাস নকৰোঁ, আৰু মই এছেছমেণ্টো কৰিবলৈ মন নাযায়, কাৰণ এইটো ঈশ্বৰে জানে, আৰু এতিয়া আমি আৰু কৰিবলৈ একো নাই। সেইকাৰণে আমি আশা কৰোঁ যে এইবাৰ আমি জিকিমেই, আৰু আমাৰ চৰকাৰ আমাৰ নিজৰ চৰকাৰহে হ'ব। এইটোৱে কৈ মোৰ কথাখিনি ইমানতে শেষ কৰিলোঁ। ধন্যবাদ। Thank you. একবাৰ হাতে ধৰি দিম নেকি? নালাগে, গৌৰৱ এবাৰ হাতে ধৰি দিম নেকি? ৰ 2 মিনিট এই ওপৰলৈ ল'ব লাগে নে? হৈ যাব। बड़ी जल्दी में हो सर? गर्मी बहुत है मैडम, वर्दी की। हाँ, गर्मी तो बहुत है, लेकिन आपको शायद पापा के पैसों की गर्मी ज्यादा लग रही है। बढ़ती गर्मी में विवेल कूल मिंट करे आपकी स्किन को सॉफ्ट और आपको कूल। अब समझौता नहीं।